নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 30 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰবিন্দ কেজৰিৱালক উদ্দেশ্য কৰি কেতবোৰ ডাঙৰ মন্তব্য কৰিছে। হিমন্ত বিশ্ব শৰ্মাই কয় যে মই মৰি গলেও অসমৰ বিষয়ে কেতিয়াও বেয়াকৈ ক'ব নোৱাৰো। কেজৰিৱালৰ মানসিক ভাৰসাম্যতা অটুট আছেনে কেতিয়াবা প্ৰশ্ন হয়। মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে কেজৰিৱালৰ মানসিক ভাৰসাম্যতা অটুট আছেনে কেতিয়াবা প্ৰশ্ন হয়। নিজৰ জন্মভূমিৰ বিষয়ে কোনো ৰাজনৈতিক নেতাই বেয়াকৈ কোৱা মই শুনা নাই। মই মৰি গলেও অসমৰ বিষয়ে বেয়াকৈ ক'ব নোৱাৰো। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। হাৰিয়ানাই দিল্লীলৈ প্ৰদূষিত পানীৰ যোগান ধৰিছে বুলি কেনেকৈ ক'ব পাৰে কেজৰিৱালে? এই প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অৰবিন্দ কেজৰিৱালৰ এই মন্তব্যই তেওঁৰ মানসিকতা কি সেয়া দেখুৱাইছে। পুনৰ কেজৰিৱালক লৈ বিৰূপ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ডুবাইত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে, য'ত ভাৰতীয় 9 গৰাকী লোকৰ মৃত্যু হৈছে। মুঠ 15 গৰাকী নিহত হৈছে, তাৰে ভিতৰতে 9 গৰাকী ভাৰতীয়। সৌদি আৰবতে 9 ভাৰতীয়ৰ মৃত্যু হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। ভয়ংকৰ পথ দুৰ্ঘটনাতে 9 গৰাকী ভাৰতীয়ৰ করুণ মৃত্যু হৈছে। সৌদি আৰবত গাৰ নোম শিয়ৰি উঠা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈছে 4-চকীয়া বাহন। আৰু দুৰ্ঘটনাত কেইবাগৰাকী লোক আহত হোৱাৰ খবৰ পোহৰলৈ আহিছে। ঘটনাক লৈ ভাৰত চৰকাৰৰ তৰফৰ পৰা শোক প্ৰকাশ কৰা হৈছে। হতাহত লোকৰ পৰিয়ালৰে যোগাযোগ স্থাপনৰ চেষ্টা কৰা হৈছে। ভাৰতীয় দূতাবাসে মুকলি কৰিছে হেল্পলাইন নম্বৰো। সৌদি জেদ্দা চহৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা, য'ত ভাৰতীয় 9 গৰাকী লোকৰ করুণ মৃত্যু হৈছে। এটা ব্ৰেকিং নিউজ হৈছে বিদায় লৈছে ডিজিপি জিপি সিঙে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপোন পূৰণ কৰাৰ উদ্দেশ্যৰে নতুন ডিজিপিৰ দায়িত্ব লৈছে হৰমিত সিঙে। ডিজিপি হৰমিত সিঙে কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপোন আমি পূৰণ কৰিম। দায়িত্ব লৈয়ে ডাঙৰ ঘোষণা কৰিছে নতুন ডিজিপি হৰমিত সিঙে। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত। ৰাজ্যৰ নতুন ডিজিপি গৰাকী হৈছে হৰমিত সিং। আনুষ্ঠানিকভাৱে আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰি এই ডাঙৰ মন্তব্য হৰমিত সিঙৰ। হৰমিত সিঙে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপোন আমি পূৰণ কৰিম। উলুবাৰীৰ ডিজিপিৰ মুখ্য কাৰ্যালয়ত দায়িত্ব লৈছে হৰমিত সিঙে। বিদায়ী ডিজিপি জিপি সিঙে দায়িত্ব অৰ্পণ কৰিলে হৰমিত সিঙক। দায়িত্ব লৈ হৰমিত সিঙৰ ঘোষণা 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰতে অসমখন অন্যতম থাকিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপোন আমি পূৰণ কৰিম। অসম আৰক্ষীৰ শ্ৰেষ্ঠ কৰাৰ বাবেই কাম কৰি থকা হৈছে আৰু কৰিম। আমাৰ লক্ষ্য এটাই, ৰাজ্যখনক সুৰক্ষিত ৰখা আৰু জনসাধাৰণক সুৰক্ষা দিয়া। ইপিনে আনুষ্ঠানিকভাৱে আজি বিদায় লৈ ডিজিপিৰ কাৰ্যালয় এৰিলে ডিজিপি পূৰ্বৰ জিপি সিঙে। পুষ্পবৃষ্টিৰে বিদায় দিয়া হ'ল ডিজিপি জিপি সিঙক। আন এটা পলিটিকেল ব্ৰেকিং নিউজ হৈছে মুখ্যমন্ত্ৰীৰ বিদায় এবাৰ নিশ্চিত। মুখ্যমন্ত্ৰীৰ বিদায় নিশ্চিত হোৱাৰ বাবে অসমত এতিয়া সাধাৰণ মানুহৰ চকু পানীৰ মূল্য নাইকিয়া হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, ভূপেন বৰাই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি। এইখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক টাৰ্গেট কৰি ভূপেন বৰাই কয় যে অসমত এতিয়া সাধাৰণ মানুহৰ চকু পানীৰ মূল্য নাইকিয়া হৈছে। অসমত এতিয়া সাধাৰণ মানুহৰ চকু পানীৰ ভেলু নাই। হাতীও এতিয়া অসমৰ পৰা কান্দি কান্দি বিদায় লৈছে। অসমৰ হাতী নি অৰুণাচলৰ বুলি বিক্ৰী কৰে। মহ এতিয়া যাব, গাহৰিও যাবলগীয়া আছে। থলুৱা যুৱক যুৱতীসকলৰ কাম কাজক লৈ মুখ্যমন্ত্ৰী ব্যস্ত নহয়। মুখ্যমন্ত্ৰীৰ বিদায় এতিয়া নিশ্চিত, এয়াতেও গম পাইছে। মুখ্যমন্ত্ৰী বিদায় ইয়াতেও গম পাইছে। এই মন্তব্য কৰিছে ভূপেন বৰাই। ৰাজ্যখনৰ বাবে ৰাতিপুৱা আৰু এটা ব্ৰেকিং নিউজ হৈছে প্ৰথমে 10,000, দ্বিতীয় কিস্তিত 25,000 আৰু তৃতীয় কিস্তিত
50,000 টকা দিব ৰাজ্য চৰকাৰে মহিলা আত্মসহায়ক গোটৰ মহিলাই শীঘ্ৰে লাভ কৰিব এই ধনৰাশি প্ৰথমে 10,000 টকা দ্বিতীয়বাৰ 25,000 আৰু তৃতীয়বাৰ 50,000 টকা লাভ কৰিব মহিলাসকলে সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো লাখপতি বাইদেউৰ আঁচনিক লৈ আহি গৈছে ভাল খবৰ বাছনিভুক্ত মহিলাই শীঘ্ৰে লাভ কৰিব এই ধন বহাগ বিহুৰ পূৰ্বেই লাখপতি আঁচনিৰ বাছনিভুক্ত হিতাধিকাৰীয়ে লাভ কৰিব এই চৰকাৰী ধন প্ৰথমে বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 টকা আৰু মাত্ৰ কেইটামান দিনৰ পাছতে লাভ কৰিব প্ৰথম কিস্তিৰ 10,000 টকা মহিলাসকলে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত লাভ কৰিব 25,000 টকা এটা গুৰুত্বপূৰ্ণ খবৰ মহিলাৰ বাবে ভাল খবৰ পৰৱৰ্তী সময়ত লাভ কৰিব আৰু 50,000 টকা এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলা হৈ পৰিব মহা লাখপতি ইতিমধ্যে সম্পূৰ্ণ হৈছে বাছনি প্ৰক্ৰিয়া এটা গুৰুত্বপূৰ্ণ খবৰ বাছনি প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত কৰা হৈছে ইতিমধ্যে সম্পূৰ্ণ হৈছে 2 এমাহৰ ভিতৰতে ডিবিটি যোগে একাউণ্টত সোমাব এই ধন লাখপতি বাইদেউৰ আঁচনিক লৈ আহি গৈছে ভাল খবৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে খলনি হ'ব লাইসেন্স উলিওৱাৰ নিয়ম ড্ৰাইভিং লাইসেন্স যদি আপোনাৰ নাই তেন্তে খবৰটো আপুনি শুনক আৰু ভালদৰে শ্বেয়াৰ কৰক ডিটিও কাৰ্যালয় যোৱাকৈ উলিয়াব পাৰিব আপুনি লাইসেন্স নতুন বছৰতে যান বাহনৰ লাইসেন্সক লৈ আহি গৈছে ডাঙৰ খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰে পৰা অতি সহজতে উলিয়াব পাৰিব ড্ৰাইভিং লাইসেন্স ডিটিওৰ কাৰ্যালয়লৈ নোযোৱাকৈ লাভ কৰিব আপুনি লাইসেন্স ৰাজ্যৰ প্ৰতিটো সমষ্টিতে থাকিব মটৰ ভেহিকল ইনষ্টিটিউট এই ইনষ্টিটিউটৰ পৰাই লাভ কৰিব ড্ৰাইভিং লাইসেন্স ডাঙৰ খবৰ ব্ৰেকিং নিউজ মটৰ ভেহিকল ইনষ্টিটিউটৰ প্ৰিন্সিপাল জনে দিব এই লাইসেন্স ইয়াৰ জৰিয়তে বহু নিবনুৱাই লাভ কৰিব কৰ্ম সংস্থাপন এটা গুৰুত্বপূৰ্ণ খবৰ এই চেণ্টাৰসমূহত গাড়ী চলোৱাৰ বাবে দিয়া হ'ব প্ৰশিক্ষণ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো উপযুক্তভাৱে প্ৰশিক্ষণ লাভ কৰাৰ পাছতে লাভ কৰিব লাইসেন্স ডিটিওৰ সমানেই মটৰ ভেহিকল ইনষ্টিটিউটৰ অধ্যক্ষৰ থাকিব ক্ষমতা এই ইনষ্টিটিউটসমূহক তদাৰক কৰিব ৰাজ্যৰ পৰিবহণ বিভাগে প্ৰশিক্ষণ নোলোৱাকৈ যদি কোনো লোকে লাইসেন্স লাভ কৰে তেন্তে জগৰীয়া হ'ব সেই ইনষ্টিটিউটখন কেৱল এয়াই নহয় ইনষ্টিটিউটখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব পৰিবহণ বিভাগে পৰিবহণ নিগমৰ সৈতে হৈ থকা দুৰ্নীতি নিৰ্মূলৰ বাবে গ্ৰহণ কৰা হৈছে এই বৃহৎ পদক্ষেপ নতুন বছৰতে যান বাহন লাইসেন্সক লৈ এয়া চৰকাৰে ডাঙৰ খবৰ প্ৰদান কৰিছে আন এটা ব্ৰেকিং নিউজ হৈছে চৰকাৰৰ এক বৃহৎ আঁচনি অৰবিন্দ কেজৰিৱাল চৰকাৰে এক বৃহৎ আঁচনি আনিছে অটো চালকসকলৰ বাবে ভাল খবৰ কন্যাৰ বিয়াৰ বাবেও ভাল খবৰ দিছে অৰবিন্দ কেজৰিৱালে এটা গুৰুত্বপূৰ্ণ খবৰ দিল্লীত কেজৰিৱাল চৰকাৰে জনতাৰ বাবে দিছে কেইবাটাও গ্যাৰান্টি আমি এটা জনোৱাৰ চেষ্টা কৰিছো ইয়া প্ৰথম গ্যাৰান্টি দিছে অহা 5 বছৰৰ বাবে যুৱক যুৱতীসকলক কৰ্ম সংস্থাপন প্ৰদান কৰা প্ৰথম গ্যাৰান্টি কেজৰিৱাল চৰকাৰৰ দ্বিতীয় গ্যাৰান্টি দিছে প্ৰতি মাহে 2100 টকা প্ৰতিগৰাকী মহিলালৈ প্ৰদান কৰিব চৰকাৰখনে অৰবিন্দ কেজৰিৱাল চৰকাৰে প্ৰদান কৰিব 2100 টকা প্ৰতি মাহে মহিলাসকলে লাভ কৰিব সমান্তৰালভাৱে চৰকাৰী হোক বা ব্যক্তিগত হোক প্ৰতিগৰাকী বৃদ্ধৰ বিনামূলীয়া চিকিৎসা হ'ব খোৱা পানীৰ বিল ৰেহাই দিয়া হ'ব প্ৰতিগৰাকী ব্যক্তিক এটাকৈ গ্যাৰান্টি প্ৰদান কৰিছে পঞ্চমটো গ্যাৰান্টি দিছে প্ৰতিটো ঘৰতে 24 ঘণ্টা খোৱা পানীৰ যোগান ধৰা হ'ব ইয়াৰ পিছৰটো গ্যাৰান্টি হৈছে যমুনাক পৰিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছে চৰকাৰখনে বহিৰাজ্যত পঢ়া দলিত সম্প্ৰদায়ৰ ল'ৰা ছোৱালীক সমগ্ৰ খৰচ বহন কৰিব চৰকাৰে ইয়াৰ পিছৰ গ্যাৰান্টি বহিৰাজ্যত পঢ়া দলিত সম্প্ৰদায়ৰ ল'ৰা ছোৱালীক খৰচ বহন কৰিব চৰকাৰখনে ছাত্ৰ ছাত্ৰীসকলে বাছত বিনামূলীয়া যাত্ৰা আৰু মেট্ৰ ভাড়াত বিশেষ ৰেহাই লাভ কৰিব বিশ্বমানৰ পথ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছে এইখন কেজৰিৱাল চৰকাৰে আজিৰ শেষৰটো খবৰ হৈছে ফাদিল হল চৰকাৰৰ ভয়ংকৰ দুৰ্নীতি 1 টকীয়া কলম 25 টকাত আৰু 1 টকীয়া বহি কিনিছিল 20 টকাত
গুৰুত্বপূৰ্ণ খবৰ জনাৰ চেষ্টা কৰিছো। ফাদিল হল চৰকাৰৰ ভয়ংকৰ দুৰ্নীতি। 1 টকীয়া কলম 25 টকাত আৰু 1 টকীয়া বহি কিনিছিল 20 টকাত। পূৰ্বৰ চৰকাৰৰ দিনত সমাজ কল্যাণ বিভাগৰ দুৰ্নীতি উদঙালে এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকে। পূৰ্বৰ চৰকাৰৰ দিনত সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী আছিল অজন্তা নেওগ। এগৰাকী বিশেষ ঠিকাদাৰক সমাজ কল্যাণ বিভাগৰ সকলো সামগ্ৰী ক্ৰয় কৰাৰ ঠিকা দি থৈছিল বিভাগে। জিলা পৰ্যায়ত কোনো এগৰাকী সমাজ কল্যাণ বিভাগৰ বিষয়া সামগ্ৰী ক্ৰয় কৰা অথবা ঠিকাদাৰে ক্ৰয় কৰি দিয়া সামগ্ৰী অভিযোগ দিব নোৱাৰিছিল। আৰু পূৰ্বৰ চৰকাৰৰ দিনত সমাজ কল্যাণ বিভাগৰ দুৰ্নীতি উদঙাইছে এইগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষকে।